গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি বৃহস্পতিবাৰ 2025 ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 23 তাৰিখ। আজি তিথি নৱমী, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 6:09 আৰু সূৰ্য অস্ত যাব 5:05। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ পৰিয়ালৰ লোকে আপোনাৰ পৰা বহুত বেছি আশা কৰে, যাৰ বাবে আপুনি বহুত চিন্তিত আৰু হতাশ হৈ পৰিব। আৰ্থিকভাৱে আজি আপুনি বহুত সুখ পাব আৰু ফলস্বৰূপে আপোনাৰ আগৰ ধাৰৰ পৰা নিজকে মুক্ত কৰিব পাৰিব। আজি অকল অচিনাকি ব্যক্তি নহয়, আনকি নিজৰ বন্ধু বান্ধৱৰ পৰাও সাৱধানে থকাৰ প্ৰয়োজন আছে। আপোনাৰ কাম আজি পিছ পৰি থাকিব যেতিয়া আপুনি আৰাম অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। এই ৰাশিৰ মানুহ যিবিলাক ৰচনাত্মক কাৰ্যৰ লগত জড়িত, সিহঁত আজি সমস্যাৰ সন্মুখীন হ'ব পাৰে। সিহঁতৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে সিহঁত ইয়াতকৈ ভাল চাকৰি পাব পাৰিলেহেঁতেন। সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক। যদি আপোনাৰ ওচৰত অৱসৰ সময় আছে তেন্তে কলাত্মক কাম কৰাৰ চেষ্টা কৰক। সময় বৰবাদ কৰা ভাল কথা নহয়। সাধাৰণৰ বিবাহিত জীৱনত আজিৰ দিনটো এটা সুস্বাদু মিঠাইৰ দৰে। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে শিৱক পূজন কৰক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দৈনিক গতিবিধিত গৰ্ভৱতী মহিলাসকল সাৱধানী বৰ্তাই চলাটো আৱশ্যক। নিজস্ব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তুসমূহে ক্ৰয় কৰক। ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হ'ব পাৰে। আপুনি কাৰোবাৰ লগত ক'ৰবাত ঘূৰিব ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন ঊৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। কামক মনোৰঞ্জনৰ লগত জড়িত নকৰিব। খালী সময়ত আজি আপুনি মোবাইলত ৱেব ছিৰিজ চাব পাৰে। আপুনি আৰু আপোনাৰ জীৱন লগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক শুৱনি কৰি তুলিব। মাছ মাংসৰ পৰিহাৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব পাৰে। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে দূৰণিবতীয়া যাত্ৰা কৰাৰ পৰা বিৰত থাকক, কাৰণ আপুনি যাত্ৰা কৰিবৰ বাবে বহুত বেছি দুৰ্বল। আজি আপুনি আপোনাৰ সেইবোৰ আত্মীয়ক পইচা ধাৰে দিব নালাগে, যিবিলাকে আপোনাৰ আগৰ ধাৰে লোৱা পইচা ঘূৰাই দিয়া নাই। বাইদেউ আৰু ভনীৰ স্নেহে আপোনাক উৎসাহিত কৰিব, কিন্তু সৰু সুৰা কথাত খং নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ জীৱনত হানি হ'ব পাৰে। আজি আপুনি আপোনাৰ বন্ধুৰ সুগন্ধ তাৰ অনুপস্থিতিত অনুভৱ কৰিব। যিসকল ব্যক্তি আপোনাৰ সফলতাৰ আগত আহি আছিল, সিহঁত আজি আপোনাৰ সন্মুখতে তললৈ যাব পাৰে। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব। ফলস্বৰূপে মনত বহুত শান্তি পাব। আপোনাৰ মৰম আৰু ভালপোৱা আপোনাৰ জীৱন লগৰীয়ে আপোনাক বহুত ভাল উপহাৰ দিব পাৰে। সুস্বাস্থ্য প্ৰাপ্তিৰ বাবে কলা কাজল কোনোবা এৰাবাৰীৰ মাটিত তলত পুতি থওক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ব্যক্তিগত সমস্যাই মানসিক শান্তি ভংগ কৰিব পাৰে। মানসিক হেঁচাৰ পৰা হাত সাৰিবলৈ বাহিৰা কিতাপ পঢ়ক। যিসকল লোকে বাছ বিচাৰ নোহোৱাকৈ আজিলৈকে পইচা খৰচ কৰি আছিল, আজি সিহঁতৰ পইচাৰ বহুত আৱশ্যকতা আহি পৰিব, আৰু যাৰ ফলত আপুনি জীৱনত পইচাৰ সঠিক মূল্য বুজি পাব। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ জীৱিত দেৱদূতৰ দৰে হ'ব। এই মুহূৰ্তবোৰক উদযাপন কৰক। আজি আপোনাৰ বঢ়িয়া মেজাজে আপোনাৰ অফিচৰ পৰিৱেশ আনন্দিত কৰি তুলিব। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে। আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। বিবাহ এক দৈৱিকীয় আশীৰ্বাদ হয় আৰু আপুনি আজি এই কথাটো অনুভৱ কৰিব। আৰ্থিক ৰূপে সফল হ'বৰ বাবে মিহলি আটাৰ ৰুটি বনাই লৈ পক্ষীক খুৱাওক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ অতিৰিক্ত সময়খিনি নিজস্ব ইচ্ছাসমূহ পূৰণ কৰাত অথবা সেই কামবোৰ কৰাত ব্যতীত কৰিব লাগে, যিবোৰ কৰিলে আপুনি বহুত সুখী অনুভৱ কৰে। ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে, যাৰ ফলত আপুনি মানসিক অশান্তিত ভুগিব পাৰে। আত্মীয়জনৰ ঘৰত যাওঁতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। অলপ মনোমালিন্য হোৱাৰ পিছতো আজি আপোনাৰ প্ৰেম জীৱন ভালেই যাব। আপুনি নিজৰ সংগীক সুখ দিয়াত সফল হ'ব।
অফিচত হোৱা পৰিৱৰ্তনে আপোনাক অৱশেষত লাভ কৰাত সহায় কৰিব। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি বা চাকৰি কৰি আছে, সিহঁতৰ আজি খালী সময়ত ঘৰৰ মানুহৰ লগত কথা পাতিব পাৰে। কথা পাতি থাকোঁতে আপুনি ভাবুক হৈ যাব পাৰে। আজিৰ দিনাখন আপুনি যিকোনো কাম কৰিবলৈ আপোনাৰ জীৱনসংগীক হেঁচা প্ৰদান নকৰিব, নহ'লে আপোনালোকৰ মাজত দূৰত্ব বাঢ়ি যাব পাৰে। আপোনাৰ ডাঙৰ ককায়েকৰ বিচাৰক সন্মান কৰা শিকক আৰু তেখেতৰ কথা শুনিলে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলে বহুত আৰাম পাব। লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক। এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ'ব। আৰ্থিক দৃষ্টিৰ পিনেদি চাব গ'লে আপোনাৰ আজিৰ দিনটো ঠিক ঠাক যাব। আজি আপোনাৰ ধন লাভ হ'ব, কিন্তু ইয়াৰ বাবে কষ্ট অপৰিহাৰ্য। প্ৰেম, মিলাপ্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কত আত্মীয়তা বৃদ্ধি হ'ব। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব। সন্ধিয়া বহুত দেৰি পিছত আপুনি বহুত দূৰৰ পৰা ভাল খবৰ এটা শুনিবলৈ পাব। যদি আপুনি নিজৰ জীৱনসংগীৰ পৰা মৰম স্নেহৰ আশা কৰি আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হ'ব। সূৰ্যোদয়ৰ সময়ত 15 পৰা 20 মিনিটৰ ৰ'দ স্নান কৰিলে আপুনি সকলো ৰোগৰ পৰা পৰিত্ৰাণ পাব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে জীৱনত প্ৰাপ্তি হোৱা প্ৰত্যেক ভাল অনুভূতি আৰু বস্তুক বহুত সন্মানেৰে অনুভৱ কৰিবলৈ আপোনাৰ মন আৰু মগজুৰ দুৱাৰ খোলক। অহেতুক চিন্তা কৰিবলৈ এৰাটো ইয়াৰ প্ৰথম পদক্ষেপ। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। আপোনাৰ প্ৰেম প্ৰসংগৰ বিষয়ে বেছি ইফালে সিফালে কথা কৈ নুফুৰিব। ছেমিনাৰ আৰু লেকচাৰসমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তাধাৰা লাভ কৰিব পাৰে। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। আজি আপুনি জীৱনসংগীৰ লগত ৰোমান্টিকভাৱে কটাব পাৰে। এনেকৈ দুয়োজনৰে সম্বন্ধ অধিক শক্তিশালী হ'ব। তুলসীৰ গুৰিত নিয়মিতভাৱে গধূলি চাকি জ্বলালে প্ৰেম জীৱন অধিক মধুৰ হ'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব। কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। আৰ্থিক দিশত ভাল চলি থকা বাবে আপুনি জৰুৰী বস্তুবোৰ কিনাত সহজ হ'ব। আপোনাৰ সন্তান আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে। মৰমৰ অস্ত্ৰপাত ব্যৱহাৰ কৰি সিহঁতক বুজাওক আৰু এই সমস্যাৰ সমাধান পাওক, লগতে অশান্তিৰ পৰা পৰিত্ৰাণ পাওক। মনত ৰাখিব যে অকল মৰমেৰেহে মৰম আনিব পাৰে। সময়, কাম কাজ, পইচা, বন্ধু বান্ধৱ, আত্মীয় সকলো এক পিনে আৰু আপুনি আৰু আপোনাৰ প্ৰিয়জন আন এক পিনে। দুয়ো প্ৰেমতে বিলীন হৈ থাকিব। আজি আপোনালোক নিজৰ মুডতে থাকিব। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোঁতে নিজৰ চকু মগজু খুলি ৰাখক। হ'ব পাৰে যে আপোনাক কিবা কামত এই চিন্তাসমূহ আহিব পাৰে। কৰ্মকাণ্ড, পূজা আদি আজি ঘৰত অনুষ্ঠিত হ'ব। আপোনাৰ আৰু জীৱনসংগীৰ মাজত আজি বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে, যাৰ অদূৰ ভৱিষ্যতৰ পৰিণাম বৈবাহিক জীৱনত নয়াৰ্থক প্ৰভাৱ পেলাব পাৰে। সুখ শান্তিৰে ভৰা জীৱন বিচাৰিলে শনি দেৱতাক সৰিয়হৰ তেলেদি অভিষেক কৰক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে লাভ ল'বৰ বাবে ডাঙৰক অতিৰিক্ত উৰ্জাৰ ধনাত্মক ব্যৱহাৰ কৰক। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। জীৱনসংগিনীৰ লগত কাজিয়া হোৱাৰ বাবে আপুনি মানসিকভাৱে অশান্ত হৈ যাব। অপ্ৰয়োজনীয় অশান্তি লোৱাৰ কোনো প্ৰয়োজন নাই। জীৱনৰ এটা ডাঙৰ শিক্ষা এইটোৱে যে জীৱনত সকলো বস্তু পচন্দ মতে পৰিৱৰ্তন কৰিব পাৰে। আপোনাৰ সংগী আপোনাৰ ভাল চিন্তা কৰে বাবে মাজে মাজে আপোনাক খং কৰে। তেখেতে খং কৰিলে আপুনি বেয়া নাপায়, তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰিব। আপোনাৰ অংশীদাৰৰ লগত সম্পৰ্ক ধৰি ৰখাটো খুবেই কঠিন কাম হ'ব। নিজৰ ব্যক্তিত্ব আৰু ৰূপ ৰঙক ভাল কৰিবৰ বাবে কৰা চেষ্টা সন্তুষ্টজনক হ'ব। দিনত জীৱনসংগীৰ লগত তৰ্ক কৰাৰ অন্তত আপোনালোকে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। সমৃদ্ধিশালী জীৱনৰ বাবে পৰিয়ালৰ পুৰুষ আৰু মহিলাসকল কপালত সেন্দুৰ লগাব লাগে।
এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান কৰিলে শান্তি লাভ কৰিব। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনাসমূহক গোপনীয় ৰাখক। কোনো চিঠি অথবা ইমেইল গোটাই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। আপোনাৰ প্ৰিয়জনক বুজাৰ চেষ্টা কৰক, নহ'লে বিপদত পৰিব পাৰে। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব। আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰা শিকিব লাগে। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হ'ব। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। বেটাৰীৰে চলা পুতলা আৰু খেলা বস্তু দুখীয়া শিশুসমূহৰ মাজত বিতৰণ কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে মন খুলি হাঁহক, কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। সোনকালে ভবা চিন্তা নকৰাকৈ কোনো দিশত বিনিয়োগ নকৰিব। যদি আপুনি গুৰুত্বপূৰ্ণ কোণসমূহ ভালকৈ চালি জাৰি নাচায় তেন্তে আপোনাৰ লোকচান হ'ব পাৰে। সন্ধিয়াৰ সময়ত সামাজিক গতিবিধি তাতকৈ বহুত ভাল হ'ব, যেনেকুৱা আপুনি আশা কৰিছিল। আপোনাৰ প্ৰিয়জনে আপোনাক গোটেই দিন মনত কৰি থাকিব। তেখেতক কিবা ধুনীয়া এক বস্তু ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ বাবে স্মৰণীয় কৰক। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কাম কৰাৰ স্পৃহা ঘৰৰ সমস্যালৈ কম থাকিব। এই ৰাশিৰ ব্যৱসায়ীসকলক আজি নিজৰ অংশীদাৰৰ ওপৰত চকু দি থাকিব, নহ'লে লোকচান হ'ব পাৰে। আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰা শিকিব লাগে। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হ'ব। আপুনি জীৱন লগৰীৰ পৰা আজি কিবা ধুনীয়া বিশেষ উপহাৰ লাভ কৰিব পাৰে। কৰ্মজীৱন অধিক সমৃদ্ধিশালী কৰিবলৈ ভগৱান গণেশক ধ্ৰুৱ ঘাস নিবেদন কৰক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ক্ষমতা তথা দক্ষতাসমূহক চিনাক্ত কৰক, কাৰণ আপোনাৰ ভিতৰত শক্তিৰ নহয় আনকি ইচ্ছা শক্তিৰহে কমি আছে। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। পাৰিবাৰিক সমস্যাসমূহৰ সমাধান উলিয়াবৰ বাবে আপোনাৰ শিশুসুলভ ব্যৱহাৰে ডাঙৰ অৰিহণা আগবঢ়াব। প্ৰেমৰ পিনেদি এই দিন বহুত বিশেষ হ'ব। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজনে আপোনাৰ সহায় কৰিব। আজি জীৱনটো বহুত ধুনীয়া হৈ পৰিব, কাৰণ আপোনাৰ জীৱন লগৰী আপোনাৰ বাবে কিছুমান বিশেষ যোজনাৰ পৰিকল্পনা কৰিছে। তুলসী পাতৰ সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।